মুঠ ঠাই আছে অনুষ্ঠিত হ'বলগীয়া নাগৰিক সভাৰ কাৰ্যসূচীত লখিমপুৰবাসী সজাগ সচেতন ব্যক্তিসকলে বললে অংশগ্ৰহণ কৰিবৰ বাবে লখিমপুৰ জিলা মানে কাৰ্যকলাপ কাম কাজৰ এক সাধাৰণ সম্পাদকৰ প্ৰতিবেদন পাঠ ও গ্ৰহণ লগতে বিগত এবছৰীয়া কাৰ্যকলাপ লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ আজি 8 ছেপ্টেম্বৰত দিনৰ 12 বজাৰ পৰা উত্তৰ লখিমপুৰ নগৰৰ 14 নং ৱাৰ্ডৰ বি খণ্ডৰ ভুৱনখেৰী সেৱাশ্ৰম প্ৰাংগণত এখনি গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যকৰী সভা অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে নাগৰিক সমাজৰ স্থায়ী সভাপতি দেৱচন্দ্ৰ গগৈয়ে। সভাত লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ বহুসংখ্যক বিষয়ববীয়া কাৰ্যকৰী সদস্য তথা উপদেষ্টা মণ্ডলীয়ে অংশগ্ৰহণ কৰে। উক্ত সভাতেই লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ ইতিমধ্যে এবছৰ সম্পূৰ্ণ হোৱাত এবছৰীয়া কাম কাজৰ সন্দৰ্ভত নাগৰিক সমাজৰ সাধাৰণ সম্পাদকগৰাকীয়ে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে আৰু উক্ত প্ৰতিবেদনখন সভাই সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। লগতে আজিৰ এই গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত জিলা সচেতন নাগৰিক সমাজৰ বিগত এবছৰীয়া কাৰ্যকালৰ আয় ব্যয়ৰ হিচাপ পত্ৰ বিত্তীয় সম্পাদক তথা দুগৰাকী হিচাপ পৰীক্ষকৰ অনুমোদন সাপেক্ষে বিত্তীয় সম্পাদকগৰাকীয়ে আয় ব্যয়ৰ হিচাপৰ প্ৰতিবেদন সভাত দাখিল কৰে আৰু উক্ত প্ৰতিবেদনখন সদায় সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰি আগন্তুক প্ৰতিষ্ঠা দিৱস অৰ্থাৎ 15 ছেপ্টেম্বৰ উত্তৰ লখিমপুৰ নগৰৰ উৎসৱ বিবাহ ভৱনত অনুষ্ঠিত হ'বলগীয়া প্ৰতিষ্ঠা দিৱসৰ প্ৰতিনিধি সভাতেই সম্পাদকীয় প্ৰতিবেদন আৰু বিত্তীয় সম্পাদকৰ প্ৰতিবেদন প্ৰেৰণ কৰাৰ কাৰণে সভাই সিদ্ধান্ত লয়। লগতে আগন্তুক 15 ছেপ্টেম্বৰ দেওবাৰে উত্তৰ লখিমপুৰ নগৰৰ 9 নং ৱাৰ্ডৰ অন্তৰ্গত উৎসৱ বিবাহ ভৱনত আয়োজন কৰা প্ৰতিষ্ঠা দিৱস অৰ্থাৎ একম বাৰ্ষিক অধিৱেশনখন সৰ্বতোপ্ৰকাৰে সফল কৰাৰ ক্ষেত্ৰত নাগৰিক সমাজে লখিমপুৰবাসী ৰাইজৰ সহায় সহযোগিতা সৰ্বান্তকৰণীয় আশা কৰিছে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত জিলা সচেতন নাগৰিক সমাজৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হ'ব। 9:30 বজাত জিলাভিত্তিত প্ৰতিনিধিসকলৰ নাম পঞ্জীয়ন, পুৱা 10 বজাৰ পৰা জিলাভিত্তিত বৰ্ধিত প্ৰতিনিধি সভা, দিনৰ 12 বজাৰ 12:30 বজাৰ পৰা 1:30 বজালৈকে আহাৰ বিৰতি, লগতে দিনৰ 1:30 বজাৰ পৰা লখিমপুৰ জিলাভিত্তিত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভাও অনুষ্ঠিত হ'ব।